মানে কথাটো হৈছে কি আগতে বেয়া পঠাই দি গৈ বেয়া হৈছিল এতিয়া ঔষধে এনে কাম দিছে ধুনীয়া পঠাতে দি যোৱা অহা যোৱা কৰিছে আৰু আপোনাকো মই ভাল পথলৈ ঠিক চিনি আপুনি কত ভেঞ্চাৰ স্কুলৰ মাষ্টৰে দিনত স্কুলত যাই উঠি গধূলা সেই ইণ্ডাষ্ট্ৰীত কাম কৰবা গেছি কোনোবাই ৰাস্তাত লেবাৰ কাম কৰছি কোনোবাই পথাৰত নদীত মাছ মাৰবা গেছি পুৱা সেই মাছ বেছি চাউল কিনছি এখানে হ'ব কিলে বিহিৰ ঘৰ ৰখ জীয়াতো বহুকেইদিন টিউশ্যনত যোৱা নাই একবাৰ খবৰ এটাকে লৈ যাম আছে নে নাই ও কিলে ভাই ভাই মাষ্টৰ দোকানে আহা আহিলো একবাৰ ফুৰবা দে ভালে কৈছে হ'ব 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 কিনো কৰছা ঐ ভাই তই কিনো কৰিবি এইগিলা ঘৰতে কাম বন কৰি এনেকে বহি ঘুমোৱা কাম আৰু একো নাই মই হেৰি নহয় এই 2 মাহৰ ফিজটো দিব পৰা নাই নহয় একে আহা মাতত একে লগে লগে দিম দে মই টিউশ্যনৰ ফিজ বিচাৰি অহা নাই নহয় ভাই মই এইফালে যাবা আহিছিলো ফটো দেখিয়ে সোমালো আপোনাৰ জিয়া চানাটো একে 3 দিনমান ধৰি টিউশ্যনতে যোৱা নাই নহয় বাপা বৰ ৰ'দ পচিয়ে আই পিছুৱাই ল ৰচোন এইখিনিতে বহিছো দে কৌছো কিয় আমাৰ পূজাই ভাঙা নাই এই আমাৰ বিজুলী একেবাৰে ভাঙা পূজাতে গোটাই আহান জানি বাতি কাৰেনি কৰাত লাগছে হয় নেকি সৰু জিয়া আৰু বুজি পোৱা হোৱা নাই আচ্ছা হেৰি তাই আছে নে নাই আছে আছে মাতছো বাৰু বিজুলী বিজুলী আহা আহা এইফালে আহা তুমি 3 দিনমান দেখোন টিউশ্যনলৈ যোৱাই নাই কিয় কাইলৈ পৰা যাম ছাৰ এই পূজা ভাঙিছে তো কেতিয়াবাই ভাঙিলে পূজা এতিয়া চোৱাচোন মই এখন কাম লগা আংগুজাই আচ্ছা বিজুলী শুনা হয় ছাৰ তোমাৰ লগৰবিলাকৰ তো পঢ়াবিলাক আগবাঢ়ি গৈ আছে তুমি পিছুৱাই গৈ থাকিবা ঠিক আছে তুমি টিউশ্যনত যাব লাগিব কাইলৈৰ পৰা অংকখিনি কৰিছা হোমৱৰ্কখিনি পূজাত যে দিছিলো কৰিছো ছাৰ এতিয়া দেখাব পাৰিবা ছাৰ বহীখন মোৰ ভাতিজীয়েকৰ ঘৰতে থাকিল ছাৰ তোমাৰ বহীখন তাইৰ লগতে থাকিলে হয় ছাৰ তাৰমানে অংক কৰা নাই কৰিছো ছাৰ মানে তাতে পাহৰি থৈ আহিলো দিয়া বহীখন আনি হোমৱৰ্কখিনি কৰিবা হয় ছাৰ ঠিক আছে হয় ছাৰ কাইলৈ কিন্তু মই পাব লাগিব হোমৱৰ্কখিনি হয় ছাৰ বিজুলী হা চাহ কাপ বনাই যাচোন যা চাহ নকলিও হ'ল হে ৰচোন এই তামোলখনকে খাচোন তামোল খাৱা অভ্যাস নাই মোৰ তথাপি তই দিছা যদি অলপমান লৈছো মই বা এটা কথা কলো বিয়াখন নাপাতা কিয় হয় বাপাও বুঢ়া হলি বতেও বুঢ়া হল বাপাৰো মনটো সুখী হল তাইৰো মনটো সুখী হল কিনো কহে আই বিয়া কথা বতে বুঢ়া হওক লৈ আকৌ মোক কিয় সমস্যা হৈ আই মই বুঢ়া হলো হলো তাই একে ৰাইজে জানে কি বাপাই ভাল পোৱা বুলি এই নিচিনা আছিলি ৰকমে বাপা বতে কৃষ্ণ 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 বিয়াখন পাত এ আই তইও সেনকে ভাবছা না মইতো বতেক ভাল নাপাওঁই ভাল নাপালি এতিয়া মাছ কেইটাতো এলি কেকে হ'ব তাইক কোনে নিব নাই 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 এইটো ভুল কথা কৈছা নাই মই ভুল কথা কোৱা নাই কোথায় যাইছে জানে যাচ্ছে বাপা ঘূৰি আই দেখো জানাহে মোৰ ভেঞ্চাৰ স্কুলত চাকৰি তই কিয় নুবুজা বোলো হাতী কিনবা পাৰিয়ে কিন্তু পোহাটোহে টান কলগাছ কিনি কিনি গম পাইছা না মই এতিয়া হলো ভেঞ্চাৰ স্কুলৰ মাষ্টৰ মই বিয়া কেনেকৈ পাতো সেইফালে মোৰ বৌটোৰ ছোৱালী দুটা আছে সিহঁতৰো দায়িত্ব মোৰ কাকা কেতিয়াবাই ঢুকেছি তই কি বুজবি আজি 25 বছৰ পাৰ কৰিলো স্কুলখন চৰকাৰী হ'ব 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 হ'ব
এই বোলে ইলেকশ্যনৰ আগত হ'ব নাই বোলে এবাৰ ইলেকশ্যনৰ পিছত হ'ব এনেকে ৰখি থাকোঁতে 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 জীৱনৰ 25টা বছৰ 25টা বসন্ত পাৰ কৰি স্কুলখনকে নিজৰ সংসাৰ পাতিলোঁ নিজৰ ঘৰ সংসাৰ পাহৰি গ'লোঁ বিয়া পাতিব লাগে বুলি পাহৰি গ'লোঁ তই জানা কত ভেঞ্চাৰ স্কুলৰ মাষ্টৰে দিনত স্কুলত যাই উঠি গধূলা সেই ইণ্ডাষ্ট্ৰীত কাম কৰিব গৈছি কোনোবাই ৰাস্তাত লেবাৰ কাম কৰিছি কোনোবাই পথাৰত নদীত মাছ মাৰিব গৈছি পুৱা সেই মাছ বেছি চাউল কিনছি বুজি পাইছা কোনোবাই হাঁহ কুকুৰা পালন কৰিছি ঘৰত সেই ইনকামেদিহে খাইছি মাষ্টৰৰ দৰমহাদি খাব পৰা নাই মোৰ নিচিনা বহুত মাষ্টৰে টিউশ্যন কৰিয়ে খাইছোঁ বুজি পাইছা এই ভেঞ্চাৰ মাষ্টৰ এই অধমুক্ত বিয়া পাতিব দিয়া এতিয়া নতুন ঘটনা ঘটছি এই মাষ্টৰ কহলে থাকোঁতে এতিয়া নিজৰ বংশৰ মানুহে মোক ঠাট্টা কৰাত লাগছি এই মাষ্টৰগিৰি কৰি কি কৰিলোঁ জীৱনটোত একোতো নাই এটা মহাশূন্য নহয় বাপা এই মই পিছৰ হেৰিটোহে কৈছোঁ পৰ্যায়টোহে কেনে পৰে কেতিয়াওতো আপোন নহয় চিয়া কাৰণে কেতিয়াও কাপোৰ খাব নোৱাৰে বাপা পিছত যাই তোৰ আধালে নিয়ম তই বুজিব চেষ্টা কৰছো আই কত ভেঞ্চাৰ স্কুলৰ মাষ্টৰে চুইচাইড কৰিছে বিয়া বাৰু কৰি উঠি চলিক স্কুলৰ খৰচ দিব পৰা নাই কাৰোবাক পূজাত কাপোৰ দিব পৰা নাই বিহুত কাপোৰ দিব পৰা নাই মই এসোপা জঞ্জালত নপৰোৱে আই এই ঘৰ সংসাৰৰ মায়াত পৰি নহয় বাপা ইমানখিনি কিয় চিন্তা ভাৱনা কৰি লৈছা মই যাওঁ বাই এইবিলাক কথা শুনি থাকিলি মোৰ অন্তৰে আঘাত পায় বেনু কবিৰাজে ৰ বেটা আজি পাইছোঁ আজি এৰি দিম বুলি ভাবছা নেকি নগদ 2000 টকা খাইছা মাষ্টৰে আগতে মোৰ ফালে কেৰাহীকে চাইছিল আজিকালিতো ৰাস্তাই ওলাই দিলা সেয়া ঔষধ দিলা তাকো দি আছো নহয় আজি মজা পালি মই চিনিয়ে পোৱা নাই বুঢ়ী মাৰে ৰ সিদিনা তই মোক হাত মোহাৰি মোহাৰি মৰম দিছিলি আজি ময়ো মিহি মিহিকে মৰম দি তোক কি কৰো ঠিক নাই আপুনি দেউ ভালে আছেনে আছো দিয়া কিবা মানে কিবা ক'ব খুজিছা নেকি হয় মই কিবা ক'ব খুজিছো কোৱাচোন কোৱা আপুনি যে সিদিনা মোৰ পৰা 2000 টকা লৈছিল তোমাৰ পৰা তাৰ মানে আপুনি পাহৰিয়ে পেলালে নেকি বয়সৰো কথা আছে দিয়াচোন বয়সৰো কথা আছে স্মৃতি শক্তিটো অকমান ইফাল সিফাল হৈছে কিন্তু স্বভাৱটোৰো আপোনাৰ ইফাল সিফাল হোৱা নাই নহয় জয় সৃষ্টি কি এইবোৰ কথা কি এইবোৰ কথা মোৰ পৰা যে আপুনি 2000 টকা লৈ মোৰ ভাল পোৱা ল'ৰাজনক আৰু বেছি ভাল পোৱা কৰি দিব খুজিছিল তাৰ কিবা কাম দিলে জানো আপুনি এনেকে বা কিমান জনক ঠগি আছে তাৰ কি ঠিক নাই দিছো নহয় মই কি দিছে আপুনি যি লাগে গোটেইবোৰ ঔষধ দিছিলো যি লাগে গোটেইবোৰ ঔষধ দিছিল ময়ো গোটেইবোৰ ঔষধে ব্যৱহাৰ কৰিছিলো তেল দিছিল মই তেল চুলিত ঘঁহিলো পোতা ঔষধ দিছিল তাৰ গাৰ কাপোৰ আনিব দিছিল মূৰৰ চুলি আনিব দিছিল ভৰিৰ তলৰ মাটি আনিব দিছিল চববোৰ আনি মই পুতিলো তাৰপিছত সিটো ৰাস্তাই সলাই দিলে আগতে মোক কেৰাহীকে হলেও কিন্তু আজিকালি ৰাস্তাই সলাই দিলে কাম দিছে কাম 100% কাম দিছে যিজন মানুহে মোক অকণমানো ভাল পাইছে আপোনাৰ ঔষধ পাই মোৰ ফালে নোচোৱা হ'ল কি বুলি ভাবিছে আপুনি মানে কথাটো হৈছে কি আগতে বেয়া পঠাই দি গৈ বেয়া হৈছিল এতিয়া ঔষধে এনে কাম দিছে ধুনীয়া পঠাতে দি ধুনীয়া পথাৰে অহা যোৱা কৰিছে আৰু আপোনাকো মই ভাল পথলৈ আপুনি কি এইবোৰ বাটে পথে বৰ বেয়া কথা বুজিছা তোমাৰ আপুনিও য'তে ত'তে যিকোনো কাম কৰি ফুৰাটো বৰ বেয়া কথা আপোনাৰ বয়স হৈছে মই জাতত ব্ৰাহ্মণ মানুহ বুজিছা হয় দিয়ক জাতত ব্ৰাহ্মণ মানুহ হলে কামতো ব্ৰাহ্মণৰ কাম কৰিব লাগে বুলি আপুনি নাজানে নেকি মই অলপ পিছত লগ দিম বাৰু মই নিশ্চয় পাৰিলে এইবাৰ ভাল ঔষধ আছে নালাগে দিয়ক আপোনাৰ ঔষধ মোক নালাগে কিন্তু আপুনি মোক 2000 টকা ঘূৰাই দিয়ক আজিতো নহ'ব নহ'ব
পালি যা তোক আজি দি আছো নহয় মজা পালি বুঢ়ী মানে তই চিনিয়ে পোৱা নাই